মই সমগ্ৰ অসমবাসীক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমাৰ অসমৰ এজন বিখ্যাত গায়ক জনপ্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়া। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আমাৰ অসমবাসী ৰাইজৰ চকু পানীৰে অসমবাসী ৰাইজৰ বুকু কপাই কিনা সেই চিৰনিদ্ৰাই নিদ্ৰিত হৈছে। আৰু আমাৰ জুবিন গাৰ্গ সি এনেকুৱা এজন মানুহ আছিলে, তাৰ ভিতৰত হিংসা জাতি ভেদাভেদ তাৰ ভিতৰত একোৱেই নাছিলে। সেই জুবিন দাই কৈছিলে, মোৰ নাই কোনো ভগৱান, মোৰ নাই কোনো আল্লাহ, মোৰ নাই কোনো ঈশ্বৰ, মই এজন মানুহ। মই চিলেক্ট কৰোঁ জুবিন দাক, আৰু এইটো জন্মত আমি আৰু তাৰ নিচিনা মানুহ নাপাম। তাৰ নিচিনা মানুহ অসমত কেতিয়াও আহিব নোৱাৰে। আমাৰ অসম চৰকাৰৰ যিটো কৰিব লগা কাম আছিলে, সেই কামটো আজিলৈকে অসম চৰকাৰে কৰা নাই। অসম চৰকাৰে কিয় কৰা নাই সেইটো আমাৰ অসমৰ মানুহ সকলোৱে বুজি পায়, যে জুবিন দাৰ কেলে ন্যায় নাপালে। জুবিন দাৰ ৱাইফে আজিলৈকেও জাষ্টিক ফৰ জুবিন দা সি মনৰ আশা লৈ কিনা এতিয়ালৈকেও জীয়াই আছে। আৰু জুবিন দাহে আমাৰ মাজত নাই, কিন্তু জুবিন দা আমাৰ মাজত। এই পৃথিৱীখন যিমান দিন আছে সিমান দিন জুবিন দা আমাৰ অসমবাসী ৰাইজৰ বুকুত বা অসমবাসী ৰাইজৰ মাজত সি জীয়াই থাকিব। তো মই সৰ্বশেষত এটাই বিচাৰোঁ, যিমান সোনকালে জুবিন গাৰ্গ ন্যায় বিচাৰি পাওঁ, ইমান সোনকালে আমাৰ অসমবাসী মানুহ, আমাৰ অসমবাসী ৰাইজ সিহঁতে অলপ হ'লেও শান্তি পাব। এইবাৰ ইলেকশ্যনৰ আগতেই, মই ভাবোঁ ইলেকশ্যনৰ আগতেই জুবিন গাৰ্গ ন্যায় বিচাৰি ন্যায় দিব লাগে, আৰু অসমবাসী মানুহেও জানি ন্যায় বিচাৰি পায়। জাষ্টিক ফৰ জুবিন গাৰ্গ, জাষ্টিক ফৰ জুবিন গাৰ্গ, জাষ্টিক ফৰ জুবিন গাৰ্গ।